পকা কলৰ ঠোকে শোভাবৰ্ধন কৰিছে উত্তৰ গুৱাহাটীৰ এক বিশেষ উৎসৱত ঐতিহ্যমণ্ডিত মধুপুৰ গোপাল থানৰ গোপাল উৎসৱত এই পৰিৱেশ গোপাল উৎসৱ উপলক্ষে ভক্তই আগবঢ়াইছে পকা কলৰ ঠোক জনবিশ্বাস অনুসৰি গোপাল উৎসৱত পকা কল আগবঢ়ালে মনোকামনা পূৰ্ণ হয় ভক্তই প্ৰসাদৰ দৰে নিজে গ্ৰহণ কৰিব পাৰে এই কল নিব পাৰে ঘৰলৈও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহু ভক্তৰ সমাগম ঘটিছে গোপাল উৎসৱত আৰু এই উৎসৱ সন্দৰ্ভত আৰু অধিক খবৰ আমাক দিব আমাৰ সাংবাদিক দিগন্ত বৰদলৈ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মধুপুৰৰ যি গোপাল থান আছে গোপাল থানত তিনিদিনীয়া কাৰ্যসূচীৰে গোপাল উৎসৱৰ আয়োজন কৰা হৈছে আৰু এই গোপাল উৎসৱৰ এটা অন্যতম আকৰ্ষণ হৈছে পকা কল কেম্পাছন গোপাল ঠাকুৰে দেখুৱাইছে আপুনি যিফালে চাই এনেধৰণৰ ঠোকে ঠোকে পকা কল দেখিব আৰু কোৱা হয় যে গোপাল থানৰ গোপাল উৎসৱত যদি পকা কল আগবঢ়োৱা হয় তেনেহ'লে ভক্তৰ মনোকামনা পূৰণ হয় বুলি এক বিশ্বাস আছে আৰু সেই বিশ্বাসৰ আলমত প্ৰতি বছৰে যি তিনিদিনীয়া কাৰ্যসূচীৰে গোপাল উৎসৱ হয় আৰু এই গোপাল উৎসৱত ভক্তই এনেধৰণে ঠোকে ঠোকে পকা কল আগবঢ়ায় আপুনি যিফালে চাই সেইফালে দেখিব যে ইয়াত ঠোকে ঠোকে ভক্তই পকা কল যেন পকা কলৰ এক মালা গাঁঠি থোৱা হৈছে এই সুন্দৰ পৰিৱেশ মই দৰ্শক পোনপটীয়াভাৱে দেখুৱাই এই পৰিৱেশ আচলতে উত্তৰ গুৱাহাটী মধুপুৰত দেখিবলৈ পোৱা গৈছে আৰু ইয়াত যি গোপাল উৎসৱত প্ৰতি বছৰে এনেধৰণে ঠোকে ঠোকে পকা কল আগবঢ়ায় যেন ভক্তৰ পকা কলৰ মালা আৰু ভক্তই নিজৰ তেওঁলোকে ল'ব পাৰিব পকা কল ঘৰলৈ লৈ যাব পাৰিব এনে পৰম্পৰা ইয়াত বহু দিন ধৰি চলিত হৈ আহিছে এই দৃশ্য সুন্দৰ পৰিৱেশ মই নিউজ লাইভৰ দৰ্শক পোনপটীয়াভাৱে দেখুৱাইছো আৰু দেখুৱাবলৈ বিচাৰিছো যে প্ৰতিজন ভক্তই এনেধৰণে পকা কল নিজে ছিঙি এনেধৰণে তেওঁলোকে খাই আছে এক সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে বাইদেউ কল কেইটা খালে কল এতিয়ালৈ 4টামান খালোৱে 4টামান খাবনে আৰু খাম আমি মই ৰাতিপুৱা ঘৰত একো খোৱা নাই ইয়াতে প্ৰথম কল খাম বুলি প্ৰসাদ খাম বুলি আহিছো কেইটা খালে 4টামান খালোৱে খালে আপুনি কেইটা খালে আমি মোৰ 5টামানে খালো 5টামান খালো আৰু 4-5টামান খালো আপুনি কেইটা খালে খালো 3-4টা যেন পকা কলৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে আৰু ভক্তই আচলতে পকা কল ঠোকৰ পৰা ছিঙি আনে আৰু পকা কল তেওঁলোকে খায় আৰু প্ৰসাদৰ দৰে এই পকা কল তেওঁলোকে লৈ যায় ইয়াতে দেখিছো যে অগণন ভক্ত ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্ত ইয়ালৈ আহিছে তাৰ মাজে মই কথা পাতিবলৈ যত্ন কৰিছো যে সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে ভক্তই ঠোকে ঠোকে পকা কল আগবঢ়াইছে যেন পকা কলৰ মালা গাঁঠি থোৱা হৈছে কেনেকুৱা এই পৰম্পৰা কিমান দিনীয়া নিশ্চয়কৈ এই পৰম্পৰা আমাৰ দেউতা প্ৰায় আমি 200-300 বছৰৰ পৰা আনুমানিক কৰিব পাৰো কোনো ধৰণৰ লিখিত নাই পৰম্পৰা অনুসৰি এই যি ধুপৰটৰ শ্ৰী শ্ৰী গোপাল থানৰ যি উৎসৱ এই উৎসৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে আৰু পৰম্পৰা অনুসৰি তেওঁলোকে পকা কল উৎসৰ্গা কৰে আৰু এই যি পকা কল উৎসৰ্গা কৰে তেওঁলোকৰ যি মনৰ বাসনা তেওঁলোকৰ বিভিন্ন ধৰণৰ অপায় অমংগল দূৰ কৰাৰ কাৰণে যি মনোকামনাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আমি এইবাৰ এটা বিশেষভাৱে এটা কথা এই মুহূৰ্তত ক'ব বিচাৰিছো যে এজন ভক্তই 101 থোক কল আগবঢ়াইছে এজন ভক্তই অকলে 101 থোক কল আগবঢ়াইছে আপোনাৰ ওচৰলৈ আহিছো এটা সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে অগণন লোক আহিছে ভক্ত আহিছে আৰু সকলোৱে পকা কল আগবঢ়াইছে এই পৰম্পৰা আচলতে ৰাজ্যৰ অন্য প্ৰান্তত দেখিবলৈ পোৱা নাযায় কি ক'ব প্ৰথমতে ভক্তপ্ৰাণ ৰাইজক গোবিন্দৰ চৰণত সেৱা জনাইছো এই পৰম্পৰা বহুদিন ধৰি আছে আপোনালোকে জানে যে কৃষ্ণৰ বাল্যকালটো গোপাল নামেৰে জনা যায় ইয়াত কৃষ্ণৰ বাল্যকালৰ পূজা কৰা হয় গোপাল আৰু এই উৎসৱৰ বেলেগ প্ৰসাদৰ উপৰিও মুখ্য প্ৰসাদ হ'ল পকা কল আৰু বিভিন্নজনে পকা কল আগবঢ়াই বিভিন্ন কাৰণত আগবঢ়ায় ল'ৰা ছোৱালী গৰু গাই জীৱ জন্তু সকলোৰে অপায় অমংগল যাতে দূৰ হয় ল'ৰা ছোৱালী যাতে ভাল হয় পৰিয়ালটো ভাল থাকে সকলোৱে আগ কৰি থাকে সেইমতেও আগবঢ়ায় আৰু এনেও আগবঢ়ায় এইটো পৰম্পৰা ৰৈছে প্ৰথমতে আমি দেখিছিলো 1 থোক 2 থোক কলৰে ইয়াতে নাম প্ৰসংগ হয় আৰু নাম প্ৰসংগৰ অন্তত সেই কলটোক বিলাই দিয়ে তাৰপিছত যেতিয়া কল এনেকে বাঢ়ি গ'ল তেতিয়া আৰু সেই পৰ্যায়ৰ পৰা এই পৰ্যায়লৈকে আহিল এতিয়া আৰু কল আৰু কোনেও কাকো বিলাই দিব নালাগে কল ওলমাই দিয়ে নিজে খাব নিশ্চিতভাৱে সুন্দৰ পৰম্পৰা কিমান মান কলৰ থোক আছে এইবাৰ আমাৰ ইয়াত 4-5 বেছি হ'ব কল বেছি হ'ব হয় এইটো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আছে কল ভক্তসকলে দিছে ইয়াত হয় গতিকে নিউজ লাইভৰ দৰ্শকে গম পালে যে প্ৰায় 4,000তকৈ অধিক পকা কলৰ থোক ইয়াত আগবঢ়া হৈছে আৰু গোপাল উৎসৱৰ যি গোপাল উৎসৱ যিহেতু 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় আৰু এই কাৰ্যসূচীত ভক্তসকলে এনে পকা কল আগবঢ়াই এক সুন্দৰ পৰিৱেশ গঢ়ি তোলা পৰিলক্ষিত হৈছে দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জনাইছো।